Good morning, everyone. আজিৰ পৰা আমি HS second year political science regular start class কৰিম technically আজিৰ পৰা যেহেতু যোৱাকালি only syllabus খিনি আমি ডিসকাস কৰিছিলো যে কেনেকুৱা ধৰণৰ syllabus আছে কেনেকুৱাকে পঢ়িব লাগিব কেনেকুৱাকে আমি ক্লাছ বিলাক স্টাৰ্ট কৰিম কোনটো সময়ত সদায় ক্লাছ বিলাক আপলোড কৰা হ'ব গতিকে আপোনালোকে জানে এই ক্লাছবোৰ AHSCC পাঠ্যক্ৰম অনুসৰি লগতে NCERT আৰু CBSE ষ্টুডেণ্টেও ফলো কৰিব পাৰিব লগতে ক্লাছ বিলাক ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আপোনালোকে পিপিটিত পাব বিষয়বোৰ যেনেকৈ এতিয়া দেখি আছে গতিকে আহক ভিডিঅটো আৰম্ভ কৰো দেৰি নকৰাকৈ আজি ইউনিট 1 যেটো শীতল যুদ্ধৰ যুগ বুলি কোৱা হয় কোল্ড ৱাৰ এৰা যদিও এইটো বৰ্তমান সেকেন্ড ইয়াৰৰ সিলেবাসৰ পৰা উঠাই দিয়া হৈছে পৰীক্ষাৰ কাৰণে কিন্তু এইটো আগতে আছিল আৰু এইটো মূল হয় যেহেতু আমাৰ ওয়ার্ল্ড ওয়ার পলিটিক্সৰ বিষয়ে লাগে কন্টেম্পৰাৰী ওয়ার্ল্ড পলিটিক্স যেটো স্টার্ট হয় বাইপোলাৰিটি অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাৰ পৰা শীতল যুদ্ধৰ যুগৰ পৰা আৰম্ভ হয় গতিকে শীতল যুদ্ধনো কি শীতল যুদ্ধৰ সময়ত কি হৈছিল এইটো বিষয়ে জনাটো আমাৰ অতিকে প্ৰয়োজন হয় গতিকে আহকচোন অকমান সেইটোৰ বিষয়ে প্ৰথমতে জানি লওঁ যেহেতু হায়াৰ সেকেন্ডাৰী পৰীক্ষাও আহি আছে গতিকে বস্তুবিলাক জানি লোৱাটো ভাল হ'ব তেতিয়াহে লং কোৱেশ্চন এটা লিখিবলৈ আমাৰ সহজ হয় গতিকে শীতল যুদ্ধ বুলি ক'লে আমি কি বুজো প্ৰথমতে সেইটোৰ বিষয়ে অকমান জানি লওঁ যে শীতল যুদ্ধ বুলি ক'লে আমি কি বুজিম ডেফিনেশন বা সংজ্ঞা বুলি ক'লে শীতল যুদ্ধ বুলিলে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দুটা মহাশক্তিশালী শিবিৰৰ মাজত টু সুপাৰ পাৱাৰ্স ব্লক আফটাৰ দ্য সেকেন্ড ওয়ার্ল্ড ওয়ার উইদাউট ডাইরেক্ট মিলিটারি কনফ্লিক্ট শীতল যুদ্ধ বুলি ক'লে দুটা দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দুটা মহাশক্তিশালী শিবিৰৰ মাজত হোৱা উত্তেজনা আৰু প্ৰতিদ্বন্দ্বিতাৰ অৱস্থাক বুজোৱা হয় য'ত প্ৰত্যক্ষ সামৰিক যুদ্ধ সংঘটিত নহয় কিন্তু যুদ্ধৰ এটা উমঘাম সদায় চলি থাকে সেইটো কোৱা হয় শীতল যুদ্ধ বুলি আৰু এই শীতল যুদ্ধটোৰ সময়ছোৱা আছিল 1945 চনৰ পৰা 1991 লৈকে আৰু সহজ ভাষাত এতিয়া শীতল যুদ্ধ বুলি ক'লে হৈছে এনে এক সংঘৰ্ষ ইয়াতে দিয়া হৈছে যি আদৰ্শগত পাৰ্থক্য আছিল এতিয়া আদৰ্শগত পাৰ্থক্য বুলি কিয় কোৱা হৈছে আইডিওলজিক্যাল ডিফাৰেন্সেস এতিয়া আইডিওলজিক্যাল ডিফাৰেন্সেস বুলি কোৱাৰ মূল কাৰণটো হৈছে যে শীতল যুদ্ধৰ সময়ছোৱাত আমি এতিয়া পঢ়িম যে আমেৰিকা যুক্তৰাষ্ট্ৰ বা USA আৰু USSR বা সোভিয়েট সংঘ বা সোভিয়েট ইউনিয়নৰ নেতৃত্বত শীতল যুদ্ধটো আগবাঢ়ি গৈছিল 1945 ৰ সময়ছোৱাৰ পৰা 1991 লৈকে আনটিল বাইপোলাৰিটি সিস্টেমটো শেষ নোহোৱালৈকে গতিকে USA ফলো কৰিছিল ক্যাপিটালিষ্ট ব্লক বা পুঁজিবাদী আদৰ্শ এটা ফলো কৰিছিল আৰু USSR বা সোভিয়েটে ফলো কৰিছিল সোশিয়েলিজম বা সমাজবাদী আদৰ্শ এটা ফলো কৰিছিল গতিকে সেইটো কাৰণে সহজ ভাষাত যদি শীতল যুদ্ধ বুলি কোৱা হয় শীতল যুদ্ধটো হৈছে এটা আদৰ্শগত পাৰ্থক্য বা সামৰিক মৈত্ৰী সংঘ বা যেটো মিত্ৰ জোট বুলি কোৱা হয় যে কি কৰা হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী শিবিৰ হৈছিল তেওঁলোকে কিছুমান কি কৰিছিল মিলিটাৰী এলায়েন্সেস কৰিছিল নেটো আমি পঢ়িম পিছলৈকে গোটেই ইউনিট বিলাকত আহিব বস্তুবিলাক আৰু অস্ত্ৰ প্ৰতিযোগিতাৰ জৰিয়তে সংঘটিত হৈছিল কি আছিল প্ৰপাগান্ডা ওয়াৰ আছিল শীতল যুদ্ধক প্ৰপাগান্ডা ওয়াৰ বুলি কোৱা হয় আইডিওলজিক্যাল ডিফাৰেন্সেস বুলি কোৱা হয় এলায়েন্সেস ইকোনমিক প্ৰেছাৰ লগতে আৰ্মছ ৰেস হৈছিল বাট নট দ্য ডাইৰেক্ট ওয়াৰ কিন্তু প্ৰত্যক্ষ যুদ্ধৰ দেখিবলৈ পোৱা নগৈছিল শীতল যুদ্ধৰ সময়ছোৱাত সেইটো কাৰণে সেই সময়ছোৱাক শীতল যুদ্ধৰ যুগ বুলি কোৱা হয় 1945 চনৰ পৰা 1991 চনলৈকে আপোনালোকে পিপিটি যেটো দেখি আছে স্ক্ৰিনত সেইটো আপোনালোকে স্ক্ৰিনশ্বটও মাৰিব পাৰিব স্ক্ৰিনশ্বট কৰি পেলাই পিছতো পঢ়িব পাৰিব বা আপোনালোকে যিকোনো সময়ত যেটো ভিডিও হয় বা অডিও আপোনালোকে শুনি আছে গতিকে যিকোনো সময়ত আপোনালোকে ভাত খাই থকা সময়ত অহা যোৱা কৰি থকা সময়তো শুনিব পাৰে ধুনিয়াকে ছাত্ৰ-ছাত্ৰীসকলে যেটো পৰীক্ষা সময় নষ্ট নকৰাকে আৰামছে গতিকে এতিয়া কজেস অফ কোল্ড ওয়াৰ বা শীতল যুদ্ধৰ মূল কাৰণবিলাকনো কি আছিল গতিকে প্ৰথমটো কাৰণ যেটো আমি আগৰ স্লাইডত কৈ উঠিলো যে আইডিওলজিক্যাল ডিফাৰেন্সেস বা আদৰ্শগত পাৰ্থক্যটো মূল কাৰণ আছিল শীতল যুদ্ধৰ কাৰণ কিয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী আৰু গণতন্ত্ৰত বিশ্বাস কৰিছিল ঠিক তেনেদৰে কি আছিল যেটো সোভিয়েট ইউনিয়ন আছে সোশিয়েলিজম এন্ড কমিউনিজম বা সাম্যবাদত বিশ্বাস কৰিছিল সমাজবাদ আৰু সাম্যবাদ কমিউনিজম মানে সাম্যবাদত বিশ্বাস কৰিছিল আৰু এই আদৰ্শগত পাৰ্থক্যই কি কৰিছিল দুয়োটা শক্তিৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল আৰু এইটো আছিল শীতল যুদ্ধৰ এটা মূল কাৰণ লগতে পাৱাৰ ভেকুয়াম বুলি কোৱা হৈছে পাৱাৰ ভেকুয়াম বুলি কওঁতে ইয়াতে আফটাৰ ওয়াৰ্ল্ড ওয়াৰ 2 ৰ সময়ত পাৱাৰ ভেকুয়াম দুটা শক্তিৰ মাজত যেটো শক্তিক লৈ পেলাই বা ক্ষমতাক লৈ পেলাই যেটো এটা যুঁজ হৈছিল ইউৰোপ ওয়াজ ডেস্ট্ৰয়ড সেইটো সময়ত ইউৰোপ টোটালি ডেস্ট্ৰয়ড হৈ গৈছিল কাৰণ আমি জানো দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হোৱাৰ মূল কাৰণটোই আছিল কি কৰা হৈছিল এটম বম পেলোৱা হৈছিল
গতিকে সেইটো কাৰণে কি কৰা হৈছিল ইউৰোপ টোটেলি ডেষ্ট্ৰয়ড হৈছিল আৰু ইউএছএ আৰু ইউএছএছআৰ এমাৰ্জ হৈছিল আমেৰিকা আৰু সোভিয়েট ইউনিয়ন দুটা মহাশক্তিধৰ দেশ হিচাপে গোটেই বিশ্বত দপদপাই আছিল সেইটো সময়ছোৱাত সেইটো কাৰণে কি বুলি কোৱা হৈছে পাৱাৰ ভেকুৱাম বা শীতল দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ শক্তি শূন্যতা পাৱাৰ ভেকুৱাম আফটাৰ দ্য ৱৰ্ল্ড ৱাৰটো কিন্তু শক্তি শূন্যতা হলেও শক্তি শূন্যতা শব্দটো মূল শব্দ নহব কি আছিল দুই শক্তিৰ মাজত ক্ষমতাৰ এটা যুঁজ হৈ পৰিছিল তাৰপিছত আৰু এটা কি কৰিব পাৰো আমি যে কোল্ড ৱাৰৰ কাৰণ হিচাপত মিউচুৱেল সাসপিশন এণ্ড ফিয়াৰ পাৰস্পৰিক অবিশ্বাস আৰু সন্দেহ এতিয়া পাৰস্পৰিক অবিশ্বাস আৰু সন্দেহটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত এনেকুৱা এটা বস্তু দেশবিলাকৰ মাজত এতিয়া আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলি ক'লে আমি কি বুজিম শীতল যুদ্ধৰ যুদ্ধৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কটো বহুতখিনি আগবাঢ়ি আহিছিল এতিয়া আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলি ক'লে দুখন দেশৰ মাজৰ সম্পৰ্ক বা কি ক'ব পাৰো বিশ্বত দেশবিলাকৰ ইখন দেশে আনখন দেশৰ লগত কৰা সম্পৰ্কক আমি আন্তৰ্জাতিক সম্পৰ্ক বুলি ক'ব পাৰো সেই সম্পৰ্কটো এতিয়া কি হ'ব পাৰে অস্ত্ৰক লৈ পেলাও সম্পৰ্ক হ'ব পাৰে কাৰণ আমি কি কৰো বিভিন্ন সময়ত সন্ধি চুক্তিবিলাক কৰো লগতে ইকোনমিক ক্ষেত্ৰতো এটা সম্পৰ্ক হ'ব পাৰে ডিপ্লোমেটিক ৰিলেশ্যন যিটো বুলি কোৱা হয় গতিকে কি আছিল মিউচুৱেল সাসপেশন বা পাৰস্পৰিক অবিশ্বাসটো শীতল যুদ্ধৰ সময়ছোৱাত কিয় বৃদ্ধি পাইছিল কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰই কিবা বেছিকে অস্ত্ৰ বেছিকে যোগাৰ কৰিছে নেকি বুলি আনখন দেশে বা আনটো মহাশক্তিধৰ দেশ যিটো সোভিয়েট ইউনিয়ন তেওঁলোকে সন্দেহ কৰিছিল বা সোভিয়েট ইউনিয়নে তেনেকুৱা কৰিছে নেকি তেনেকুৱা ঘটনাও বহুত ঘটিছে কিউবান মিছাইল ক্ৰাইচিছ বা আন কিছুমান ঘটনা আমি পঢ়িম লাহে লাহে গতিকে কি হৈছিল ইচ ফেয়াৰ্ড এক্সপানশ্যন অফ আদাৰ্ছ আইডিঅলজি দুয়ো মহাশক্তি ইজনে সিজনৰ বা ইটো মহাশক্তি আনটো মহাশক্তিৰ উদ্দেশ্য আৰু আদৰ্শ বিস্তাৰক লৈ সন্দেহ কৰিছিল আৰু এই পাৰস্পৰিক অবিশ্বাসে উত্তেজনাৰ সৃষ্টি কৰিছিল এতিয়া নেক্সট এটা আমি কাৰণ বুলি ক'লে কি ক'ব পাৰো যে আৰ্মছ ৰেচ অস্ত্ৰ শস্ত্ৰৰ প্ৰতিযোগিতা শীতল যুদ্ধৰ সময়ছোৱাত বৃদ্ধি পাইছিল নিউক্লিয়াৰ ৱেপন্স ইনক্ৰিজ টেনশ্যন দুয়ো পক্ষই কি কৰিছিল পাৰমাণৱিক আৰু আধুনিক অস্ত্ৰ সঞ্চয় কৰিবলৈ প্ৰতিযোগিতাত নামিছিল আৰু এই অস্ত্ৰ প্ৰতিযোগিতাই শীতল যুদ্ধক এক ভয়াৱহ কৰি তুলিছিল ভয়াৱহ অৰ্থাৎ সেইটো সময়ত বিভিন্ন ধৰণৰ অস্ত্ৰক লৈ পেলাই চুক্তি কৰা হৈছিল এনপিটি নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি কৰা হৈছিল 1968ত ABM ট্ৰিটি কৰা হৈছিল 1972 বিভিন্ন ধৰণৰ চুক্তি কৰা হৈছিল শীতল যুদ্ধৰ সময়ত অস্ত্ৰক লৈ পেলাই কাৰণ কি এই আৰ্মছ ৰেচটোৱে অস্ত্ৰ প্ৰতিযোগিতাই এটা ভয়ৰ সৃষ্টি কৰিছিল দেশবিলাকৰ মাজত আৰু এখন তৃতীয় বিশ্বযুদ্ধ হ'ব নেকি সেইটোক লৈ পেলাই গতিকে সেইটো কি হৈছিল শীতল যুদ্ধৰ আন এটা কাৰণ এতিয়া মই এক্সামৰ কাৰণে যিহেতু পৰীক্ষা আহি আছে বা পৰীক্ষা আহি থাকিব পিছতো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আহি থাকিব গতিকে সেইটো কাৰণে কি পৰীক্ষাৰ কাৰণে এটা টিপছ হৈছে সদায় শিৰোনামবিলাক পইণ্টত লিখিব লাগে এতিয়া শীতল যুদ্ধৰ কাৰণ বা আন যিকোনো বস্তু আহিব পাৰে শীতল যুদ্ধ বুলিলে কি বুজা এতিয়া শীতল যুদ্ধ বুলিলে কি বুজা বুলি দি পেলাই যদি 5 মাৰ্ক দিয়ে তেতিয়াহ'লে অনলি শীতল যুদ্ধ কি বুলি হেতু লিখি আমি 5 মাৰ্কৰ কাৰণে এটা পেৰাগ্ৰাফত শেষ কৰিব নোৱাৰো তেনেকুৱা হলে মাৰ্কটো আমাৰ কমি যাব আমি কি লিখিব লাগে শীতল যুদ্ধ কি সেইটো আমি লিখিলো এটা সৰুকে পেৰাগ্ৰাফ তাৰপিছত আমি কি লিখিম শীতল যুদ্ধৰ কাৰণবিলাক লিখিব পাৰো বা বৈশিষ্ট্য লিখিব পাৰো বৈশিষ্ট্যটো এইবিলাক আহি যাব শীতল যুদ্ধৰ বৈশিষ্ট্য বুলি ক'লে আদৰ্শগত পাৰ্থক্য আছিলে কাৰণ দুটা মহাশক্তিধৰ দেশ আছিলে গতিকে অস্ত্ৰ প্ৰতিযোগিতা বৈশিষ্ট্যত আহি যাব গোটেইখিনি বস্তু বৈশিষ্ট্যটো আহি যাব গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক গতিকে কি অলৱেজ কি লিখিব লাগিব শিৰোনামবিলাক পইণ্টত লিখিব লাগিব বা এনেকে যিটো মই দেখিছো যে এনেকে পেৰাগ্ৰাফ কৰি ডাইৰেক্ট লিখিব নহব মূল কথাটো কি যে আদৰ্শগত পাৰ্থক্যক লৈ পেলাই আমি ইয়াতে আলোচনা কৰিম সেইটো বস্তু লিখিব লাগিব আইডিঅলজিক্যাল ডিফাৰেন্সেস পাৱাৰ ভেকুৱাম মিউচুৱেল সাসপিশন এণ্ড ফিয়াৰক লৈ পেলাই আমি এইখিনি বস্তুত আলোচনা কৰিম সেইটো বস্তু আমি হিডিং কৰি পেলাই ইয়াতে লিখি দিব লাগিব আন্ডাৰলাইন কৰিব লাগিব অস্ত্ৰ প্ৰতিযোগিতা আৰ্মছ ৰেচ গতিকে তেনেকুৱা ধৰণৰ তেতিয়া মাৰ্কবিলাক বেছিকে আহিব পাৰে কাৰণ কি এক্সামিন তোমাৰ বহিখন যে এক্সামিন কৰিব তেওঁলোকে কি চাব হিডিংত কি আছে হিডিং কেটা শুদ্ধ হৈছে নাই কেতিয়াবা এনেকুৱা হয় বহুত বহি চাব লগা হয় গতিকে হিডিংটো শুদ্ধ হৈছে নাই ঠিকে আছে নাই সেইটো চোৱা যায় সেইটো চাই পেলাই মাৰ্ক দিয়া যায় গতিকে সেইটো কথা নেক্সট আহো এতিয়া নেক্সট স্লাইড বাইপোলাৰ ৱৰ্ল্ড এতিয়া দ্বিমেৰু বিশ্ব ব্যৱস্থা বাইপোলাৰিটি মই আগতে কৈছো যে শীতল যুদ্ধৰ সময়ত গোটেই বিশ্বখন দুটা ভাগত বিভক্ত হৈ পৰিছিল এতিয়া এটা মিনিঙত হোৱাই হৈছে বাইপোলাৰিটি মানে যে bipolarity refers to an international political system in which power is concentrated in two dominant superpowers and most other countries align themselves with one of these two superpowers bloc. During the Cold War period, যিটো চলিছিল 1945 পৰা 1991 লৈকে these two superpowers dominated
গ্লোবেল পলিটিক্স, মিলিটাৰী পাৱাৰ এণ্ড ইকনমিক ইনফ্লুৱেঞ্চ। চ' ডিম আৰু বিশ্ব ব্যৱস্থা বুলি ক'লে অৰ্থটো কি বুজো? এখন আন্তৰ্জাতিক ৰাজনৈতিক ব্যৱস্থা বুজোৱা হয় য'ত দুটা প্ৰধান মহাশক্তিধৰ দেশৰ হাতত ক্ষমতা কেন্দ্ৰীভূত হৈ থাকে। আৰু কি হ'ব, সকলো দেশ বা বেছিভাগ দেশে কি কৰিব, এই দুটা গোটত অন্তৰ্ভুক্তি কৰিব বা নিজক সংযুক্ত কৰিব। আৰু শীতল যুদ্ধ সময়ছোৱাত হৈছিল 1945 পৰা 1991লৈকে, যিটো কি কোৱা হয় ডিউৰিং কোল্ড ৱাৰ দুটা মহাশক্তিধৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী আৰু ছোভিয়েট ইউনিয়নৰ নেতৃত্বত সমাজবাদী ব্যৱস্থাই দপদপাই আছিল গোটেই 1945 পৰা 1991 সময়ছোৱাত। এতিয়া আহো নেক্সট, ফৰ্মেশ্যন অফ মিলিটাৰী এলায়েন্সেছ, সামৰিক মিত্ৰজোঁট বুলি যিটো কোৱা হৈছে। এতিয়া সামৰিক মিত্ৰজোঁট, অলপ আগতে মই কৈ উঠিছিলো ফাৰ্ষ্ট শ্লাইডটো কওঁতে, মনত আছে চাগে, যে নেটোৰ কথা কৈছিলো যিটো লিড কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। ইয়াৰ জৰিয়তে কি কৰিছিল, আমি আগৰ শ্লাইডটোত যে পালো যে ইয়াতে কি কৰিছে, ডি মেৰু, অৰ্থাৎ কি হৈছে, ডি মেৰু নেতৃত্বত এণ্ড most other aligned themselves, most other countries, most of the countries align themselves with any of the super power blocks। অৰ্থাৎ কি কৰা হৈছে, যিকোনো কান্ট্ৰীয়ে এই দুটা শক্তিৰ যিকোনো এটা শক্তিক নিজকে অন্তৰ্ভুক্তি কৰিছিলে, সেইটোকে ডি মেৰু ব্যৱস্থা বুলি কোৱা হৈছে। এতিয়া তেওঁলোকে কেনেকে অন্তৰ্ভুক্তি কৰিব, তাৰে কাৰণে কি কৰিছিল, ইউএছএ নেটো প্ৰতিষ্ঠা কৰিছিল 1949ত ইউএছএৰ নেতৃত্বত। ঠিক তেনেদৰে ছোভিয়েট ইউনিয়নৰ নেতৃত্বতো কিছুমান গোট আছিলে, যেনেকে ৱাৰ্ছ পেক্ট কৰিছিলে 1955ত ছোভিয়েট ইউনিয়নে, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই নেটো কৰিছিল। আৰু ইয়াৰ জৰিয়তে তেওঁলোকে কি কৰিছিল, আন দেশবিলাক, বিশেষকৈ তৃতীয় বিশ্বৰ দেশ বা আন বিভিন্ন দেশবিলাকক কি কৰিছিল, তেওঁলোকৰ অন্তৰ্ভুক্তি কৰাইছিল। এতিয়া ইয়াতে সামৰিক মিত্ৰজোঁটৰ মূল পাৰপাছটো সেইটো দিয়া হৈছে যে কালেক্টিভ চিকিউৰিটি, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত কিমানবিলাক দেশ থাকিব সেইটোক লৈ পেলাই কালেক্টিভ চিকিউৰিটি এটা, তেওঁলোকে সেই দেশবিলাকক যাতে ছোভিয়েট ইউনিয়নে এটেক কৰিব নোৱাৰে, আমেৰিকাই তেওঁলোকক প্ৰটেকশ্যন দিব, সেইটো হৈছে কালেক্টিভ চিকিউৰিটি ব্যৱস্থা। এতিয়া যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত 10খন দেশ আছে, তাৰমানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেইটো দায়িত্ব যে সেই 10খন দেশক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰটেকশ্যন দিব লাগিব ছোভিয়েট ইউনিয়নে বা আন দেশে যদি আক্ৰমণ কৰিবলৈ আহে। সেইটো হৈছে সামূহিক সুৰক্ষা ব্যৱস্থা। তাৰপিছত আন এটা মূল পাৰপাছ কি আছিল সামৰিক মিত্ৰজোঁট গঠনৰ বা মিলিটাৰী এলায়েন্সৰ, যে মিলিটাৰী ছাপোৰ্ট এগেইনষ্ট ৰিভেল ব্লক, এইটো যিটো মই কৈ উঠিলো, প্ৰতিদ্বন্দ্বী গোটৰ বিৰুদ্ধে সামৰিক সহায় আৰু সুৰক্ষা প্ৰদান কৰিব লাগিব। এতিয়া কোৱা হৈছে যে শীতল যুদ্ধত সামৰিক মিত্ৰজোঁটৰ ভূমিকা কেনেকুৱা ধৰণৰ আছিল। During the Cold War, collective security operated mainly through alliances like NATO and the Warsaw Pact to deter superpower aggression and maintain regional stability. Its effectiveness was limited by bipolar rivalry and even veto powers, often failing to prevent proxy wars. কি কৈছে, শীতল যুদ্ধৰ সময়ছোৱাত নেটো আৰু ৱাৰ্ছ পেক্টৰ দৰে জোঁটসমূহৰ জৰিয়তে মিলিত সুৰক্ষা প্ৰদানকৈ মহাশক্তিসমূহৰ আক্ৰমণ ৰোধ কৰা আৰু আঞ্চলিক স্থিৰতা বজাই ৰখাৰ বাবে কাম কৰিছিল কালেক্টিভ চিকিউৰিটি ব্যৱস্থাটোৱে। ইয়াৰ কাৰ্যক্ষমতা সীমিত আছিল, দীৰ্ঘস্থায়ী প্ৰতিদ্বন্দ্বিতা আৰু সংযুক্ত ৰাষ্ট্ৰৰ ভেটো শক্তিৰ বাবে, যাৰ ফলত প্ৰক্সি যুদ্ধবোৰ ৰোধ কৰিব পৰা নগ'ল। যদিও সামৰিক যিটো মিত্ৰজোঁট আছিল, সামৰিক মিত্ৰজোঁটে বহুতখিনি সময়ত সহায় কৰিছিল, কিন্তু কি আছিল, আমি ইউনাইটেড নেশ্যন, ইউএন বুলি কওঁতে ইউএনটো হৈছে এটা আন্তৰ্জাতিক সংগঠন, যিটোৰ বিষয়ে আমি পিছত পঢ়িম, অৰ্থাৎ ৰাষ্ট্ৰসংঘ, ইউনাইটেড নেশ্যনত কি থাকে, 5 পাৰ্মানেণ্ট মেম্বাৰ আছে, যাৰ হাতত এই ভেটো পাৱাৰটো আছে। আৰু এই ভেটো পাৱাৰটোৰ কাৰণে কি বুলি কৈছে, এই কালেক্টিভ চিকিউৰিটি চিষ্টেমটো সফল নহ'ল বুলি কোৱা হৈছে, ফেইল হৈছে বুলি কোৱা হৈছে। গতিকে সেইটো বিষয়ে আমি পিছত পঢ়িম। মূল কথা হৈছে সামৰিক মিত্ৰজোঁটৰ যে যিকোনো এটা গোটত অন্তৰ্ভুক্তি কৰা দেশকেইখনক সেই আমেৰিকা যুক্তৰাষ্ট্ৰ বা ছোভিয়েট ইউনিয়নে সুৰক্ষা দিব। নেক্সট আহো, এতিয়া শীতল যুদ্ধৰ যুগ বুলি ক'লে এটা মূল ইস্যু এটা আহি যায়, মূল যদি এটা আমি কি বুলি কওঁ, ঘটনা বুলি ক'ব পাৰো, মূলত ঘটনা এটা হৈছে কিউবান মিছাইল সংকট বা কিউবান মিছাইল ক্ৰাইচিছ, যিটো হৈছিলে 1962 চনত, অন্যতম এটা ঘটনা শীতল যুদ্ধৰ। কি হৈছিলে ইয়াতে, যে the Cuban Missile Crisis, one of the most critical events of the Cold War, in 1962 the Soviet Union secretly placed nuclear missiles in Cuba.
then leading to a tense standoff with the United Nations and bringing the world to the brink of nuclear war. The crisis was eventually resolved through diplomatic negotiations. The Soviets agreed to remove their missiles from Cuba, while US secretly pledged to withdraw its missiles from Turkey and Italy. কি হৈছিল কিউবান মিছাইল সংকট হৈছে শীতল যুদ্ধৰ অন্যতম এক গুৰুত্বপূৰ্ণ ঘটনা 1962 চনত সোভিয়েট ইউনিয়নে কিউবাত পাৰমাণু মিছাইল স্থাপন কৰিবলৈ বুলি জানিবলৈ পোৱা যায় অৰ্থাৎ পাৰমাণু মিছাইল সোভিয়েট ইউনিয়নে কি কৰিছিল কিউবাত ৰাখিছিল যাৰ ফলত মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু সোভিয়েটৰ মাজত বিশ্ব পৰিসৰত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছিল আৰু এই সংকটত বিশ্ব প্ৰমাণসহ পৰমাণু যুদ্ধৰ আগলৈকে ঠেকা হৈছিল অৱশেষত দুয়ো দেশৰ নেতৃবৃন্দই মিলি জুলিৰে অৰ্থাৎ কথা বতৰাৰে মাধ্যমেৰে সংকট পৰিষ্কাৰ কৰা হৈছিল অসমীয়া খিনি অকমান খেলিমেলি হৈ আছে ইয়াতে গতিকে মূল কথাটো হৈছে যে কিউবান মিছাইল সংকটৰ সময়ত সোভিয়েট ইউনিয়নে কিউবাত কি ৰাখিছিল অস্ত্ৰ যোগাৰ কৰি ৰাখিছিল আৰু সোভিয়েট ইউনিয়নে কিউবাখন ৰাখিম বুলি ভাবিছিল তেওঁলোকৰ অন্তৰ্ভুক্ত কৰি আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেইটো পছন্দ নহল আৰু সেইটো কাৰণে শেষত কি হল যে এইখিনি কথা সোভিয়েটছ এগ্ৰিড টু ৰিমুভ দেয়াৰ মিছাইলছ ফ্ৰম কিউবা শেষত গৈ পেলাই কিউবাৰ পৰা তেওঁলোকে মিছাইলখিনি সোভিয়েট ইউনিয়নে অতৰাই পেলালে গতিকে মূল কথাটো হৈছে 1962 চনত কিউবান মিছাইল সংকট হৈছিল স্থান আছিলে কিউবা আৰু মেইন ইয়াতে মূল শক্তি আছিলে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়ন প্ৰকৃতি বা নেচাৰ বুলি ক'লে পৰমাণু যুদ্ধৰ সংকটে দেখা দিছিল এটা ভয় দেখা দিছিল আৰু আউটকামটো আছিল পিসফুল ৰিজল্যুশন এণ্ড এভয়েডেন্স অফ ৱাৰ নেক্সট আহো নন এলাইন মুভমেন্ট আৰু এটা যদি শীতল যুদ্ধৰ সময়ৰ মূল ঘটনা বুলি ক'ব যাওঁ আমি গোষ্ঠী নিৰপেক্ষ আন্দোলন এতিয়া গোষ্ঠী নিৰপেক্ষ মানে হৈছে ইয়াতে মূল লিডাৰ্স খিনি দেখা পাইছে চাগে স্ক্ৰিনত দেখিবলৈ পাইছে আপোনালোকে জৱাহৰলাল নেহেৰু ভাৰতবৰ্ষৰ নাছিৰ টিটো ইউগোস্লাভিয়া দেন নাছিৰ ইজিপ্ট সুকাৰ্ণো ইণ্ডোনেছিয়া আৰু কোৱামে নক্ৰুমা ঘানা গতিকে এই পাঁচজন নেতাৰ জৰিয়তে আৰু আছিলে বহুত দেশ লগ হৈ পেলাই তেওঁলোকে কি কৰিছিলে যে যি দুটা মহাশক্তিধৰ দেশে শীতল যুদ্ধৰ সময়ছোৱাত দবদবাই পৰিছিল এই তৃতীয় বিশ্বৰ দেশ এইকেইখনে বা আন এইকেইখনৰ লগতে আন বহুতো দেশে সেই দুটা মহাশক্তিধৰ দেশত যোগ সংযুক্ত নহও বুলি পেলাই নিজকে এটা ইণ্ডিপেণ্ডেণ্ট বা এটা স্বাধীন এটা আইডিঅলজি বা আদৰ্শ লম বুলি ভাবিছিল যিটোক কোৱা হৈছে তেওঁলোকে নন এলাইন মুভমেন্ট কিন্তু নন এলাইনমেন্ট বা গোষ্ঠী নিৰপেক্ষটো নিউট্ৰেল নহয় বা নিৰপেক্ষ নহয় তেওঁলোকে কি হ'ব ইণ্ডিপেণ্ডেণ্টলি দুটা শক্তিৰ লগতে থাকিব কিন্তু দুটা শক্তিৰ লগত সংযুক্ত নহয় হেতুকে কোৱা হৈছে নাম আছিল এই দেশসমূহৰ বা তৃতীয় বিশ্বৰ বিশেষকে সেই দেশসমূহৰ এটা গোষ্ঠী যিসকলে মাৰ্কিন যুক্তৰাষ্ট্ৰ বা সোভিয়েট ইউনিয়নৰ সৈতে মিলিত নহয় কিন্তু নিউট্ৰেল নহয় সেই বুলি শীতল যুদ্ধৰ সময়ছোৱাত নিউট্ৰেল নহয় তেওঁলোকে এটা ইণ্ডিপেণ্ডেণ্ট আইডিঅলজি ল'ব বুলি কৈছিলে মূল অবজেক্টিভ আছিলে মেইনটেইন ইণ্ডিপেণ্ডেন্স তেওঁলোকে যিহেতু নতুনকৈ স্বাধীনতা লাভ কৰিছিলে তৃতীয় বিশ্বৰ দেশসমূহে গতিকে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সময়ছোৱাত তেওঁলোকে নিজৰ স্বাধীনতা ৰক্ষা কৰাটো মূল প্ৰায়ৰিটি দিছিলে প্ৰমোট পিচ শান্তি প্ৰসাৰ কৰা লগতে শীতল যুদ্ধৰ এভয়েড কোল্ড ৱাৰ পলিটিক্স শীতল যুদ্ধৰ ৰাজনীতিৰ পৰা নিজকে আঁতৰত ৰখা যিহেতু নতুনকৈ স্বাধীনতা প্ৰাপ্ত দেশ হয় গতিকে শীতল যুদ্ধৰ পলিটিক্সত সোমোৱাৰ ইমান তেওঁলোকৰ শক্তি নাছিলে যিটো আৰ্মছ ৰেচ হৈছিলে শীতল যুদ্ধৰ অৱস্থাত তেওঁলোকৰ ইমান শক্তি নাছিলে গতিকে এটা ইণ্ডিপেণ্ডেণ্ট পলিচি এটা ইণ্ডিপেণ্ডেণ্ট আইডিঅলজি এটা তেওঁলোকে গ্ৰহণ কৰিছে বেছিভাগ দেশে সেইটোকে কোৱা হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলি এতিয়া পৰীক্ষাৰ বাবে নেমৰ কথা বহুত আহে কিউবান মিছাইল ক্ৰাইচিছৰ বিষয়েও আহে লগতে নেমৰ বিষয়ে নেম কি 1 নম্বৰী 2 নম্বৰী প্ৰশ্ন সদায় আমি নেমৰ বিষয়ে পিছত পঢ়িম পিছৰ ইউনিট বিলাকতো আছে এই ইউনিটটো যিহেতু বৰ্তমান বিশেষ প্ৰয়োজন নহয় এক্সামৰ কাৰণে কিন্তু প্ৰয়োজন হয় বুলিও ক'ব লাগিব গতিকে জাস্ট থুলমুলকে এটা আভাস দিয়া হৈছে ইয়াতে So most important exams question পৰীক্ষাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ এই চেপ্টাৰটোৰ পৰা বা এটা আউটলুক হিচাপে এই ইউনিটৰ পৰা ক'ব পাৰি যে শীতল যুদ্ধ মানে কি দ্বিমেৰু বা বাইপোলাৰিটি বুলিলে কি বুজা বিশ্বত বাইপোলাৰিটি 5 নম্বৰী প্ৰশ্নৰ ক্ষেত্ৰত আহিব পাৰে শীতল যুদ্ধৰ কাৰণবিলাক দৰ্শোৱা কেনেকুৱা ধৰণৰ ৰোল অফ মিলিটাৰী এলায়েন্সেছ বা সামৰিক মিত্ৰজোঁটৰ ভূমিকা কেনেকুৱা ধৰণৰ আছিল শীতল যুদ্ধৰ সময়ছোৱাত বা নেমৰ গুৰুত্ব কেনেকুৱা ধৰণৰ আছিল শীতল যুদ্ধৰ সময়ছোৱাত এইটো বিষয় আহিব পাৰে নেক্সট 10 নম্বৰী প্ৰশ্নত আহিব পাৰে কিউবান মিছাইল ক্ৰাইচিছ 10 নম্বৰী বুলি নহয় 1 নম্বৰী 2 নম্বৰী কিউবান মিছাইল
কোন চনত হৈছিল কিউবান মিছাইল সংকট সেইটোও আহিব পাৰে কোন আছিল ফিডেল কাষ্ট্ৰোৰ নাম ক'ব লাগিব কিউবান মিছাইলৰ কথা ক'লে ফিডেল কাষ্ট্ৰো নামটো লিখি ৰাখিব নোট কৰি ৰাখিব মই আগতে যোৱাকালিৰ ক্লাছতে কৈছিলো যে সব বস্তুবিলাক নোট কৰি ৰাখিব এখন বহীত গতিকে ফিডেল কাষ্ট্ৰো কিউবান মিছাইল সংকটৰ কথা কওঁতে নামটো মনত ৰাখিব লগতে কোনে কৰিছিলে এই যুদ্ধটো আমেৰিকা যুক্তৰাষ্ট্ৰ যিটো শীতল যুদ্ধৰ সময়ছোৱাত মূল মহাশক্তিধৰ দেশ আছিলে যি দুখন গতিকে কোল্ড ৱাৰ পলিটিক্স নেচাৰ অফ কোল্ড ৱাৰ পলিটিক্স শীতল যুদ্ধৰ ৰাজনীতিৰ প্ৰকৃতিৰ বিষয়ে আৰু এতিয়া শীতল যুদ্ধৰ কথা যদি লিখিব আহে যিকোনো প্ৰশ্নত গতিকে শীতল যুদ্ধৰ কথা লিখিব আহিলে বাইপোলাৰিটি বা দ্বিমেৰু এইটো লিখোতে ভুল হৈছে দ্বিমেৰু ব্যৱস্থাৰ বিষয়ে লিখিব লাগিব বা দুই মহাশক্তি সুপাৰ পাৱাৰ্স আৰু আইডিঅলজি আদৰ্শগত যিটো সংঘাত আছিলে আদৰ্শগত সংঘাত লগতে নেটো যিটো আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰা গোট আছিলে মিলিটাৰী গোট ৱাৰছো পেক্ট যিটো সোভিয়েট ইউনিয়নৰ লগতে আৰ্মছ ৰেচ কিউবান মিছাইল ক্ৰাইচিছ আৰু নন এলাইন এইখিনি বস্তু মনত ৰাখিলে হ'ব শীতল যুদ্ধ বুলি কওঁতে গতিকে আমি নেক্সট ক্লাছত আৰু বেলেগ ইউনিট বা নতুন ইউনিট আৰম্ভ কৰিম আৰু এইখিনি বিষয়ে আমি বহলভাৱে পঢ়িম আজিলৈকে ইমানতে সামৰণি মাৰিছো ধন্যবাদ